আমাৰ মূল দাবীটো হ'ল এখন সত্ৰৰ পবিত্ৰতা থাকিব লাগিব, সত্ৰৰ আধ্যাত্মিক পৰিৱেশ অক্ষুণ্ণ থাকিব লাগিব। এইখন উদাসীন সত্ৰ, ইয়াত কোনো পৰিয়াল থাকিব নোৱাৰে, কিন্তু স্বয়ম্ভু সত্ৰাধিকাৰ লক্ষী ডেকাই নিজৰ ভনীয়েক আৰু ভনী জোৱায়েকক পৰিয়াল ইয়াত ৰাখি থৈছে, সেইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। সত্ৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ কাৰণে ভক্তৰ কাৰণে বন্ধ কৰি ৰাখিছে, সত্ৰৰ দুৱাৰ দৰ্শনাৰ্থী ভক্তৰ কাৰণে খুলি দিব লাগে। সত্ৰৰ মাটি বিক্ৰী কৰি সত্ৰ চৌহদৰ ভিতৰত ওঘা নামৰ এই ৰেষ্টুৰেণ্টখন ইয়াত খুলিছে। ওঘা ৰেষ্টুৰেণ্টত সত্ৰীয় খাদ্য পৰিপন্থী, সত্ৰীয় পৰম্পৰাৰ পৰিপন্থী খাদ্য সম্ভাৰ বিক্ৰী কৰে, মাছ মাংস আৰু ইত্যাদিবোৰ বিক্ৰী কৰে। গতিকে এইবোৰে সত্ৰৰ পবিত্ৰতা বিনষ্ট কৰিব। গতিকে এইবিলাক ইমিডিয়েট বন্ধ কৰিব লাগে, আৰু যেতিয়ালৈকে চৰকাৰে এইবিলাক বন্ধ নকৰিব তেতিয়ালৈকে আমাৰ কাৰ্যসূচী, আন্দোলনৰ কাৰ্যসূচী চলি থাকিব। আমি আজি 1 বছৰৰো অধিক কাল সত্ৰ আয়োগৰ পৰা আৰম্ভ কৰি জিলা আয়ুক্তৰ পৰা আৰম্ভ কৰি সন্মানীয় মুখ্যমন্ত্ৰী পৰ্যন্ত আমি এইবিলাক স্মাৰক পত্ৰ যোগে অৱগত কৰিছোঁ। আমি বিভিন্ন ধৰ্ণা দিছোঁ, বিভিন্ন আলোচনা পাতিছোঁ, কিন্তু এতিয়ালৈকে কোনো ফলপ্ৰসূ আমি ৰিজাল্ট অহা নাই। কি ক'লে? আমাৰ দাবী যিটো ন্যায্যতা আছে, আমাৰ এই ন্যায্যতা দাবী মানিবই লাগিব, চৰকাৰে প্ৰশাসনে মানিবই লাগিব, আৰু চৰকাৰ প্ৰশাসনে এইটো নামানা পৰ্যন্ত আমাৰ আন্দোলনৰ কাৰ্যসূচী চলি গৈ থাকিব, আৰু আন্দোলনৰ প্ৰতি কাৰ্যসূচীবিলাক ইয়াৰ পিছত আৰু ব্যাপক হিচাপত আমি ধৰিলোঁ। তেতিয়াৰ পৰা প্ৰায় 4.5 বিঘা মাটি থকা বুলি গম পাইছোঁ। আমি RTA কৰিছিলোঁ, চৰকাৰে আবণ্টন দিয়া মাটি, এইখন সত্ৰক চৰকাৰে আবণ্টন দিয়া মাটি। এই সত্ৰখনত আজি যি আধ্যাত্মিক পৰিৱেশ থাকিব লাগিছিল বিনষ্ট হৈছে। সত্ৰৰ চৌহদত আজি সত্ৰীয়া পৰম্পৰা পৰিপন্থী খাদ্য, মাছ মাংস ব্যৱসায় কৰে, সত্ৰ চলাইছে। সত্ৰৰ বাবে যি আমাৰ ভক্তৰ দুৱাৰ মুকলি হ'ব লাগিছিল, আজি সত্ৰত ডাঙৰ তলা এটা লগাই থকা দেখা পাব। সত্ৰখন উদাসীন সত্ৰ, উদাসীন সত্ৰত গৃহস্থী পৰিয়াল ৰাখি সত্ৰখনৰ উদাসীন চৰিত্ৰটোক আজি বিনষ্ট কৰিছে। গোটেই সত্ৰখনৰ কোনো আধ্যাত্মিক পৰিৱেশ নাই। আৰু যিটো সময়ত ৰাজ্যত আজি সত্ৰৰ বেদখল, সত্ৰৰ মাটি বেদখলমুক্ত হৈছে, মঠ মন্দিৰ দেৱালয় মাটি বেদখলমুক্ত হৈছে, তেনে স্থলত যদি আজি সত্ৰৰ ভিতৰত যদি এই কাম চলে, গতিকে সেই কামবিলাকো কোনো সফল নহ'ব, পিছলৈ সফল নহ'ব। গতিকে স্বয়ম্ভু সত্ৰাধিকাৰে এই ধৰণৰ কাৰ্য কৰিবলৈ ক'ত সাহস পালে? তেওঁ প্ৰতীক সম্বন্ধে নেকি সত্ৰখন আজি চৰকাৰে আবণ্টন দিয়া নভূমি প্ৰতীক সম্বন্ধে নহয়। গতিকে আজি এই গোটেই চক্ৰটো, ব্যৱসায় চক্ৰটোৰ লগত আমাৰ আমগুৰি বিধায়ক প্ৰদীপ হাজৰিকা ভতিজাক জনাৰ্দন হাজৰিকা, অভিনন্দন হাজৰিকা জড়িত থকা আমি সন্দেহ পাইছোঁ, আমি গম পাইছোঁ। আপোনালোকে হয়তো খবৰ লওক, আমি নিশ্চিত নহ'লেও তেওঁলোক জড়িত থকা বুলি, তেওঁলোক মালিকৰ স্বত্ব আমি খবৰ পাইছোঁ। গতিকে চৰকাৰী শক্তি বলিয়ান হৈ তেওঁ আজি সাহস কৰিছে।